এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছো যে ফাৰ্ষ্ট সেমিষ্টাৰৰ যিটো এমডিসি সাবজেক্ট আছে তো এমডিসি সাবজেক্টৰ যিটো অহা 2 ফেব্ৰুৱাৰীত ফাইনেল এক্সাম আছে তো অহা 2 তাৰিখৰ কাৰণে ফাইনেল এক্সামিনেশ্যনৰ কাৰণে যিটো এমডিসি মাল্টি ডিসিপ্লিনাৰী কোৰ্ছৰ যিটো হিউমেনিটিজ এণ্ড সোশ্যাল সায়েন্স অনাৰ মেকাৰ্স অফ মডাৰ্ন আসাম বা আধুনিক অসমৰ নিৰ্মাতা যিটো বিষয় আছে সেইখন বিষয়ৰ তোমালোকৰ সেইখন বিষয়ৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছো যাতে তোমালোকৰ 2 ফেব্ৰুৱাৰী যিটো এক্সাম দিবা তো তাত জানি কমন পাৰে তিন ধৰণৰ প্ৰশ্নটো লৈ আহিছো তো তোমালোকে চোৱা তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট হয় তোমালোকে যিবিলাক প্ৰশ্ন চাই আছে এইবিলাক যেটো 1 আৰু 2 মাৰ্কছৰ তো এইবিলাক চালে তোমালোকে কমন পাবা তাৰ কাৰণে তোমালোকে এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় আৰু যেহেতু আজি দেখুৱাম যে যেটো মেকাৰ্স অফ মডাৰ্ন আসাম বা তোমালোকৰ যেটো আধুনিক অসমৰ নিৰ্মাতা সেইখন বিষয় দিম আৰু কোনোবাৰ যদি কোনো সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে তেনেহলে কমেন্ট বক্সত জনাবা আৰু তোমালোকৰ কোন সাবজেক্টৰ কোনটো লাগে হেতু মোক কমেন্ট কৰি জনাবা তো এই কমেন্ট অনুসৰি তোমালোকৰ নেক্সট ভিডিঅ'ত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিম তো আজি চাই লোৱা যিসকল ষ্টুডেন্টে মেকাৰ্স অফ মডাৰ্ন আসাম যিখন বিষয় পঢ়ি আছে তেওঁলোকে চোৱা তো তোমালোকৰ প্ৰথমত শিকিবা যে এক নম্বৰটো যে অসমীয়া লৰাৰ মিত্ৰৰ নামৰ গ্ৰন্থখনৰ লিখক কোন মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এটো 2024 ত আহিছিল তো 2025 অথবা 6 ৰ কাৰণে অহা 2 তাৰিখৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু উত্তৰটো হ'ল যে আনন্দৰাম ঢেকিয়াল ফুকন 2 নম্বৰ প্ৰশ্নটো যে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধিটো কোনে দিছিল আৰু উত্তৰটো হ'ল যে আনন্দ চন্দ্ৰ আগৰৱালাই দিছিল 3 নম্বৰ প্ৰশ্নটো বাহি আলোচনাখনৰ প্ৰথম সম্পাদক কোন আছিল লক্ষীনাথ বেজবৰুৱা তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো আছে অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903 1916 1905 তো তোমালোকৰ শুদ্ধ অপচনটো কোনটো হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 4 তাৰ পিছত 5 নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো আছে 5 নম্বৰ যেটো প্ৰথম অসমীয়া বলছবিখনৰ নাম কি জয়মতী এটো কম বেছি সকলোৱে জানে এটো ইম্পৰ্টেন্ট আছে তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো দি আছে তোমালোকৰ যে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল তো ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল গোপীনাথ বৰদলৈ তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ দি আছে ভূপেন হাজৰিকা কোনে সুধাকান্ত উপাধি প্ৰদান কৰিছিল অতুল চন্দ্ৰ বৰুৱাই তাৰ পিছত 8 নম্বৰটো তোমালোকৰ খালিত আহিবলৈ বহুত চান্স আছে এই প্ৰশ্নটো শিকিবা তাৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো আছে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থৰ নাম কি মোস্ট ইম্পৰ্টেন্ট তো আজিৰ ভিডিঅ'ৰ যেটো 1 নম্বৰী প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 9 যে ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থৰ নাম কি ইয়াৰ উত্তৰটো এছামিজ ইজ ফৰমেশন এণ্ড ডেভেলপমেন্ট বা তোমালোকে এনেদৰে প্ৰশ্ন আহিব পাৰে যে এছামিজ ইজ ফৰমেশন এণ্ড ডেভেলপমেন্ট গ্ৰন্থখনৰ লিখক কোন এনেদৰে আহিব পাৰে ডক্টৰ বাণীকান্ত কাকতি এই প্ৰশ্নগুলো তোমালোকে শিকিবাই তো তাৰ পিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্ন যেটা দেশভক্তিমূলক কাক জনা যায় তৰুণৰাম ফুকনক জনা যায় তাৰ পিছত নেক্সট দি আছে যে প্ৰথম অসমীয়া বলছবিখনৰ নাম কি আছিল তো প্ৰথম অসমীয়া বলছবিখনৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ল যে জয়মতী তো 1935 চনত আছিল জয়মতী তো তোমালোকৰ কিন্তু এফডিসি যেটো আধুনিক অসমৰ নিৰ্মাতা যিখন বিষয় আছিল এইখন বিষয়ৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তো তোমালোকে এইবিলাক শিকিবা ইয়াৰ পৰা যেটো তোমালোকে যেটো 2 তাৰিখত এক্সাম দিবা ইয়াৰ পৰা বহুত কমন আহিব তাৰ কাৰণে তোমালোকে এইবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন বিলাক তাৰ পিছত যে তোমালোকৰ 12 কোৱেশ্চনটো যেহেতু তোমালোক ইতিমধ্যে পাহিলা আৰু তোমালোকৰ 30 নম্বৰ প্ৰশ্নটো আছে যে কলাগুৰু বুলি সম্বোধন কৰা হয় তো বিষ্ণুপ্ৰসাদ ৰাভাক কি কৰিছিল কলাগুৰু বুলি সম্বোধন কৰা হৈছিল কলাগুৰু বুলি কলাগুৰু বুলি সম্বোধন কাক কৰা হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাক তাৰ পিছত 14 নম্বৰ আনন্দৰাম ঢেকিয়াল ফুকনে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল এইটো ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট তো এইটো এনসাৰটো চোৱা যে এ ফিউ ৰিমাৰ্কস অন দা আছামিজ ল্যাঙ্গুৱেজ এইটো আহিবলৈ বহুত চান্স আছে 14 নম্বৰ প্ৰশ্ন নম্বৰ 14 তাৰ পিছত তোমালোকে 15 যে অসম ছাত্ৰ সন্মিলন কিমান চনত গঠিত হৈছিল 1916 চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল লক্ষীনাথ বেজবৰুৱা তাৰ পিছত 17 নম্বৰটো দি আছে অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল 1903 তাৰ পিছত তোমালোকে 18 নম্বৰ কাৰ নেতৃত্বত অসমত নাৰী শিক্ষাৰ প্ৰাৰম্ভিক ভেটি গঢ়ি উঠিছিল তোমালোকে মিছনাৰী সকলৰ নেতৃত্বৰ কালত এটো গঢ়ি উঠিছিল তাৰ পিছত তোমালোকৰ 19 নম্বৰ প্ৰশ্নটো দি আছে যে অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কাক কোৱা হয়
আনন্দৰাম ঢেকিয়াল ফুকনক অসমৰ ৰজা ৰামমোহন ৰায় বুলি কোৱা হয়। তাৰপিছত 20 নম্বৰ প্ৰশ্ন বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আত্মজীৱনীৰ নাম কি আছিল? মোৰ জীৱন সোঁৱৰণ। তো এইবিলাক আছে তোমালোকৰ 1 নম্বৰীৰ প্ৰশ্ন উত্তৰ, তোমালোক 1 নম্বৰীৰ কাৰণে এইবিলাক শিকিবা। তাৰপিছত 22 বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি আছিল? মিচিং কিনিং। তাৰপিছত কি আছে? বিষ্ণুপ্ৰসাদ ৰাভাৰ একমাত্ৰ কাব্যপুথিখনৰ কি? তো বিষ্ণুপ্ৰসাদ ৰাভাৰ একমাত্ৰ কাব্যপুথিখন কোনটো আছিল? এইটো তোমালোক এনসাৰটো ভালদৰে চাই ল'বা তোমালোকে কিতাপৰ পৰা অথবা গুগলৰ পৰা। তাৰপিছত তোমালোকৰ 24 অসম ট্ৰাইবেল লিংক কেতিয়া গঠন হয়? মোষ্ট ইম্পৰ্টেণ্ট। তো 1933 চনত অসম ট্ৰাইবেল লিংক গঠিত হৈছিল। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ। নেক্সট ভিডিঅ'টো হ'ল যে কিমান চনত গুৱাহাটীত আলৱাৰ কলেজ স্থাপিত হৈছিল? 1914 চনত গুৱাহাটীত আলৱাৰ কলেজ স্থাপিত হৈছিল। তো তোমালোকৰ এইবিলাক 1 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোক শিকিবা। 1ৰ পৰা যি তোমালোকৰ 25 লৈ যিবিলাক প্ৰশ্ন দিয়া আছিল এইবিলাক আছিল এমডিচি যিটো আধুনিক অসমৰ নিৰ্মাতা মেকাৰ্ছ অফ মডাৰ্ণ আসাম যিখন বিষয় সেইখন বিষয়ৰ 1 নম্বৰী মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। তো তোমালোকে এই প্ৰশ্নখিনি শিকিবা ইয়াৰ পৰা যিহেতু কমন পাবা। নেক্সট তোমালোকে চাই লোৱা যে 2 নম্বৰী। তো 2 নম্বৰীৰ কাৰণে তোমালোকে কোনখিনি শিকিবা? তো তোমালোকে 2 নম্বৰীৰ কাৰণে ইম্পৰ্টেণ্ট দিয়া আছে যেনে 1 নম্বৰটো আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখিত দুটা গ্ৰন্থৰ নাম লিখা। তো অসমীয়া ল'ৰাৰ মৃত্যু আৰু 2 নম্বৰটো আছে এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ। এইটো আহিবলৈ চান্স আছে তোমালোকে 1 নম্বৰ দেখিবা 2 মাৰ্কৰ কাৰণে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে তৰুণৰাম ফুকনে ভাৰতৰ স্বাধীনতা আন্দোলন কেনে ভূমিকা লৈছিল? তো ইয়াৰ উত্তৰতে তেওঁ অসমত অসহযোগ আন্দোলন নেতৃত্ব দিছিল আৰু ৰাইজক বিদেশী বস্তু বৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এইটো আছিল তৰুণৰাম ফুকনে ভাৰতীয় স্বাধীনতা আন্দোলনত ভূমিকা। তাৰপিছত 3 নম্বৰটো দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন নাটকৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন নাটকৰ নাম আহিবলৈ এইটো ইম্পৰ্টেণ্ট আছে। এইটো চক্ৰধ্বজ সিংহ আৰু জয়মতী কুঁৱৰী। এই দুটা আছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন নাটকৰ নাম। তাৰপিছত 4 নম্বৰটো ডক্টৰ ভূপেন হাজৰিকাই পোনপ্ৰথমে কোন কথাছবিত কণ্ঠদান কৰিছিল আৰু কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? আৰু উত্তৰটো ডক্টৰ ভূপেন হাজৰিকাই পোনপ্ৰথমে ইন্দ্ৰমালতী কথাছবিত কণ্ঠদান কৰিছিল আৰু এই কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ দিয়া আছে তোমালোকৰ 5 নম্বৰ যিটো বিষ্ণু ৰাভাৰ দুখন নাটকৰ নাম লিখা বনকৌৰী আৰু বদন বৰকুফৰ। তো এই দুটা আছিল নাটকৰ নাম। তাৰপিছত 6 নম্বৰ যে অসমৰ বড়োসকলে কালীচৰণ বৰখন কোন দুটা সন্মানেৰে সম্বোধন কৰিছিল? তেওঁৰ উত্তৰটো যে গুৰুদেৱ আৰু ধৰ্মগুৰু। তাৰপিছত তোমালোকৰ 7 নম্বৰটো দিয়া আছে অসম ট্ৰাইবেল লিংক গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল? তো অসম ট্ৰাইবেল লিংক প্ৰধান উদ্দেশ্য কি আছিল আৰু উত্তৰখিনি কি দিয়া আছে এইটো চোৱা যে অসমৰ জনজাতীয় লোকসকলৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা। কি কৰা হৈছিল? কি উদ্দেশ্য আছিল যে অসমৰ জনজাতিসকলৰ যিটো সামাজিক অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ আছিল সেইটো সুৰক্ষিত কৰিবলগীয়া আছে। তাৰপিছত তোমালোকৰ 8 নম্বৰটো যে অসমৰ প্ৰথম ছোৱালী কলেজৰ নাম কি আৰু ইয়াৰ প্ৰতিষ্ঠাপকৰ নামটো কি আছিল সেইটো তোমালোকে আহিবলৈ চান্স আছে এইটো কিবা। তাৰপিছত 8 নম্বৰটো যিটো তোমালোকে দেখি পেলাই। তো তাৰপিছত 9 নম্বৰটো দি আছে অসম এছ'চিয়েশ্যন কেতিয়া আৰু কাৰ নেতৃত্বত গঢ়ি উঠিছিল? 1903 চনত হৈছিল আৰু কাৰ নেতৃত্বত? মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঢ়ি উঠিছে আছাম এছ'চিয়েশ্যনত। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত দুখন কিতাপৰ নাম লিখা। বুঢ়ী আইৰ সাধু আৰু পদম কৰি। এই দুটা আছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত দুখন কিতাপৰ নাম। এইটো আহিবলৈ বহুত চান্স আছে এইখন প্ৰশ্নটো শিকিবা। তাৰপিছত চোৱা তোমালোকে 11 নম্বৰ যিটো অসম ছাত্ৰ সন্মিলনত জড়িত থকা দুজন নেতাৰ নাম লিখা চন্দ্ৰনাথ শৰ্মা আৰু পদ্মনাথ গোহাঁই বৰুৱা। এই দুটা আছিল অসম ছাত্ৰ সন্মিলনত জড়িত থকা দুজন নেতাৰ নাম। তো এইবিলাক তোমালোকে এমডিচি আধুনিক অসমৰ নিৰ্মাতা যিখন বিষয় আছে সেইখন বিষয় তোমালোকৰ 2 নম্বৰীৰ কাৰণে এইবিলাক শিকিবা। ইয়াৰ পৰা বহুতো কমন পাবা তাৰ কাৰণে তোমালোকে এইবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ 12 নম্বৰ অসম ছাত্ৰ সন্মিলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি? দুটা লিখা। এইটো আহিবলৈ চান্স আছে এইটো কিবা। তাৰপিছত একো প্ৰশ্ন আছে মিছনাৰীসকলৰ উদ্যোগত অসমত নাৰী শিক্ষাৰ আৰম্ভণিৰ বিষয় লিখা। তো মিছনাৰীসকলৰ যিটো উদ্যোগত অসমত নাৰী শিক্ষাৰ আৰম্ভণিৰ বিষয় এইটো আহিবলৈ চান্স আছে তোমালোকে এইবিলাক শিকিবা। তো তোমালোকে এইবিলাক শিকিলে তোমালোকে নিশ্চয় কমন পাবা। 2 ফেব্ৰুৱাৰী যিটো তোমালোকৰ এমডিচি আধুনিক অসমৰ নিৰ্মাতা যিটো বিষয় আছে সেইখন বিষয়ৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো 1 নম্বৰ আৰু 2 নম্বৰ। তো তোমালোকে এইখিনি চালে তোমালোকৰ নহ'ব যিহেতু তোমালোকৰ যোৱা বৰ্ষৰ যিটো কুৱেশ্যন পেপাৰ আছিল 2024 ওইটো মোষ্ট ইম্পৰ্টেণ্ট আছে। তো ওই কুৱেশ্যন পেপাৰ তোমালোকে সলিউশন কৰি এখন ভিডিঅ' বনাইছো সেই ভিডিঅ'টো চাবা। তাৰ পৰা তোমালোকে যেহেতু বহুত কমন আহিব তাৰ কাৰণে তোমালোকে প্ৰিভিয়াছ কুৱেশ্যন তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে সেইটো চাই ল'বা। আৰু কোনো ছাত্ৰ ছাত্ৰী যদি কোনো সাবজেক্টৰ যদি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লাগে বা প্ৰিভিয়াছ কুৱেশ্যন লাগে তেনেহ'লে কমেণ্ট বক্সত জনাবা। তো আজিৰ ভিডিঅ'টো ইমান আছিল। তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ।